এয়া এয়া আমাৰ যে হাঁহ মাৰিছোঁ দেই আমি দুই জা জ্বলিয়ে এইবোৰ গুচাই আছোঁ ককাইদেউজনে মাৰি মেলি গ'ল এতিয়া পুৰি মেলি নবৈ কাটিব আমি দুজনীতে পাখি গুচাই আছোঁ আজি এতিয়া ন চাউলৰ লগত এয়া হাঁহৰ হেৰি হাঁহ মাংস খোৱা হ'ব দেই কিমান তেলি হাঁহটো দেখিছেনে পুৰা তেল ফুট 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 ফুটকৈ পৰিছে ইয়া হাঁহ মাংস বনাম যে কাটি মেলি দিলে এইখিনি এতিয়া মই গোটেই সানি মেলি লওঁ আৰু হোৱাৰ লগে লগে বস্তুখিনি এবাৰ লৈ গ'লে হ'ল নমা নহ'লে জাঁজ হয় এয়া হালধি নিমখ ঘৰৰ হাঁহ যে বহুত তেলি সানি মেলি লৈ ল'লে এতিয়া বনাবলৈ সুবিধা হয় আৰু ইয়াতে আদা ৰচুন গোটেই মছলাখিনি এনেকৈ মাৰি লৈছোঁ অকণমান থৈ দিছোঁ সেইখিনি তেলত দিম আৰু সেইবোৰ পাউডাৰ মছলা নিদিওঁ কিন্তু অকণমান নাম মাত্ৰ ৰেড চিলি অকণমান ইয়াতে খানতে দি দিওঁ বাকীটো মছলা গোটা মছলা মিক্সিত মাৰি দিছোঁ আৰু ৰেড চিলি আছে নাই ৰেড চিলি নাই বেলেগ এটা চাব দিব মানে আমাৰ ঘৰত ইমান মছলা খোৱা নানিলে এনেকৈয়ে খোৱা হয় মই মছলা চছলা ইমান ভাল নাপায় এইখিনি ধুনীয়াকৈ এতিয়া মাংস 2 কেজি ওচৰাচৰিটো হৈ যাব দেই ওলাই গ'ল ইমান এইখিনি সানি মেলি ৰাখি দিওঁ তেতিয়ালৈকে জুই পোৱা হোৱালৈকে আৰু অলপ সময় থ'ব পাৰিলে ভাল এইফালে গাঁও চাহে চিঞৰিছে সন্ধিয়া সময় গাঁৱৰ পৰিৱেশ বন্ধা পানীও তাৰপৰা কুকুৰা সোমাইছে নতুনকৈ 3টা কুকুৰ পোৱালি আনিছে তাহাঁতক মায়ে বান্ধি থৈছে এইকেইটা ভিতৰত আহে বুলি পুৰা চিঞৰিছে মেৰিনেশ্যন কৰি ৰাখি দিছোঁ অকণমান মছলা তেলত দিম এইপিনে কোমোৰা আলু এইপিনে এইটো ডাঙৰ এটা কেৰাহী লৈ লৈছোঁ জুই চুই জ্বলোৱা হৈ গ'ল দেই সেইখিনি ৰেডি কৰি লওঁ দেখিছে ধোঁৱা ওলাই থকা এইখিনি আকৌ চিকেন দেই কাৰণ বাচ্চাবোৰে হাঁহ নাখাই যায় চাওকচোন জুইত বনোৱা এটা বেলেগ এটাই মজা কালাৰ দেখিছে নাই কিন্তু ইয়াত একোৱেই মছলা নাই অকল আদা ৰচুন পিঁয়াজ দি পিনে চাওকচোন লোভ লাগিছেনে বাৰু ঘৰত আহিলে এইবোৰে আৰু দেই